আমি দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন গোটেই অসমত যেনেদৰে শক্তিশালী, নিউ গুৱাহাটীতো অত্যন্ত শক্তিশালী। প্ৰায় 219টা বুথ, 17টা শক্তি কেন্দ্ৰ ধৰি পেলাই প্ৰায় 4,500তকৈ আমাৰ ওপৰত পৃষ্ঠাসমূহ। দ্বিতীয়তে মাননীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই তাত যথেষ্টখিনি উন্নয়নমূলক কাম কাজৰ জৰিয়তে ইতিমধ্যে ৰাইজৰ মাজত ভাৰতীয় জনতা পাৰ্টিৰ যিটো গ্ৰহণযোগ্যতা আৰু অধিক বৃদ্ধি কৰিছে। গতিকে আক্ষৰিক অৰ্থত ভাৰতীয় জনতা পাৰ্টিৰ সন্মুখত তেনেকুৱা কোনো ধৰণৰ চেলেঞ্জ নাইকিয়া। চেলেঞ্জটো খালি মই মোৰ কাৰণে বুলি অনুভৱ কৰাৰ কাৰণে এইটো অত্যন্ত সম্ভ্ৰান্ত এটা সমষ্টি, ঐতিহ্যমণ্ডিত সমষ্টি। গতিকে এই সম্ভ্ৰান্ত সমষ্টিটোৰ লগত জনগণক মই কেনেদৰে তেওঁলোকৰ মাজত মই যাম, মই ভাবোঁ সেইটোৱে মোৰ কাৰণে এটা প্ৰত্যাহ্বান। কাৰণ এই সমষ্টিটো মই কালিও কৈছোঁ যে অসমৰ আমি বৌদ্ধিক ৰাজধানী বুলি অভিহিত কৰোঁ, ইণ্টেলেকচুৱেল কেপিটেল। অসমৰ যথেষ্ট সংখ্যক, অকল আজিৰ পৰাই নহয়, যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি এই অঞ্চলত থাকে আৰু এই অঞ্চলটোৰ যিটো সংস্কৃতি এইটো অতুলনীয়। গতিকে মোৰ কাৰণে এটা সৌভাগ্যৰ বিষয় আৰু যথেষ্টখিনি মই ভাবোঁ যে ৰাইজৰ আমি আশীৰ্বাদ পাইছোঁ। ইতিমধ্যে আমি এটা মণ্ডলত আজি সকলো কাৰ্যকৰ্তাক লগ ধৰিছোঁ আৰু আজি আৰু এঘণ্টাৰ পিছত আমাৰ বুথ সভাপতিসকলৰ লগত আমাৰ সভা আছে। গতিকে বিজেপিৰ যিটো ষ্ট্ৰাকচাৰ, বিজেপিৰ যিটো অৰ্গেনাইজিং ষ্ট্ৰাকচাৰ খুব ডিচিপ্লিন আৰু খুব ষ্ট্ৰং। গতিকে এই সংগঠন শক্তি আমাৰ মূল শক্তি আৰু আমি আশা কৰিছোঁ খুব বিপুল ভোটত আমি নিউ গুৱাহাটী সমষ্টিৰ পৰা বিজয়ী হ'বলৈ সক্ষম হ'ম। প্ৰত্যেকৰে এটা বিভিন্ন ক্ষেত্ৰত ইয়াত সামাজিক বা ডেম'গ্ৰাফিৰ যথেষ্ট সংখ্যক পাৰ্থক্য থাকে। মই আপোনালোকক কৈছোঁৱেই যে মোৰ আজি যিটো উত্থান, তাত চামগুৰিবাসীৰ ৰাইজৰ যি আশীৰ্বাদ মই সদায় জীৱনত মৰালৈকে মই মনত ৰাখিম। আৰু এই নিউ গুৱাহাটী সমষ্টিটো সকলো লোকে অত্যন্ত সচেতন ব্যক্তি। মই সাহিত্যিক হওক, বৈজ্ঞানিক হওক, কৃষক হওক, খেলুৱৈ হওক, সামাজিকভাৱে অত্যন্ত সচেতন সমাজ এইখন, ৰাজনৈতিকভাৱে সামাজিকভাৱে প্ৰবুদ্ধ অত্যন্ত ব্যক্তি। তেওঁলোকক আমি ক'ব নালাগে, তেওঁলোকৰ পৰা আমি নিউ গুৱাহাটীবাসীৰ ৰাইজৰ পৰা আমি শিকিবলৈ বহুতখিনি আছে। গতিকে মূলতঃ এইখিনিয়ে বিষয়। কিন্তু এটাই কথা মই কৈছোঁ যে আমাৰ সংগঠন অত্যন্ত শক্তিশালী এইটো সমষ্টিত আৰু আমি খুব বিপুল ভোটত, খুব মেচিভ মেণ্ডেট লৈ পেলাই ভাৰতীয় জনতা পাৰ্টি আমি তাত বিজয়ী হ'ম। মই ভাবোঁ তেখেতসকলৰ আমাৰ মাজত যিটো সম্পৰ্ক, চব কথা ৰাজনৈতিক নহয়, চব কথা পলিটিকেল নহয়। আমি যদিও ৰাজনৈতিক দল কৰিছোঁ, ৰাজনৈতিক দলত আৱেগ থাকে, ৰাজনৈতিক দলত আশীৰ্বাদ থাকে, ব্যক্তিগত সম্পৰ্ক থাকে। মাননীয় সিদ্ধাৰ্থ দাৰ আজি আমি যিটো পৰ্যায়ত আছোঁ, তাত সিদ্ধাৰ্থ দাৰো অৰিহণা আছে। আমাক কাম শিকাইছে, যুৱ সংগঠনৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত। ইভেন মই যেতিয়া 1 বছৰ মই বিধায়ক কালত আছিলোঁ, তেতিয়া মই সিদ্ধাৰ্থ দাৰ পৰা মই কাম শিকিছোঁ। গতিকে ইয়াত বহুত বেছি ৰাজনৈতিক বেলেগ কথা নাই। মাননীয় দাদাৰ ওচৰত গৈছোঁ, মই কালিও কৈছোঁ যে বহুতৰ কাৰণে সিদ্ধাৰ্থ দা এক লাৰ্ণিং ফিগাৰ, সিদ্ধাৰ্থ দা। গতিকে ইয়াত বাকী আমাৰ সকলো আছে, জ্যেষ্ঠসকলৰ আশীৰ্বাদ আছে, কনিষ্ঠসকলৰ সহযোগ আছে, সতীৰ্থসকলৰ সহায় সহযোগ আছে আৰু অত্যন্ত উৎসাহী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ যিটো অনিৰুদ্ধ আৰু অনিৰ্বাণ যাত্ৰা, এই অনিৰ্বাণ আৰু অনিৰুদ্ধ যাত্ৰা এবাৰ আৰু অধিক শক্তিশালী হ'ব। 2021তকৈ অধিক মেণ্ডেট লৈ আমি এবাৰ অসমত আমি চৰকাৰ গঠন কৰিম। চাওক, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথম কথা, ভাৰতীয় জনতা পাৰ্টিত সদায় ব্যক্তিতকৈ সংগঠন ডাঙৰ, সংগঠনতকৈ আদৰ্শ ডাঙৰ, আদৰ্শতকৈ ৰাষ্ট্ৰ ডাঙৰ। বিজেপি ইজ এ পাৰ্টি উইথ এ ডিফাৰেণ্ট। আপুনি দেখিছে ন যোৱাকালিৰ পৰা যিখিনি হৈছে। গতিকে আমি সকলোৰে লগত উই আৰ ৱৰ্কিং এজ এ টিম। ইয়াত বেলেগ কোনো কথা নাই। এই গোটেইখিনি বস্তু মিডিয়াতহে আছে।